নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাই মই জ্যোতিদাকে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 13 নম্বৰ পাঠ সাপ আৰু ভেকুলী ৰজাৰ 2 নম্বৰ অংশ ছাত্ৰ ছাত্ৰীসকল পাঠভিত্তিক ক্ৰিয়াকলাপত থকা কিছু প্ৰশ্ন আমি আলোচনা কৰো আহা প্ৰথম প্ৰশ্ন আমাক দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলোৱা ফেটি সাপডাল ক'ত শুই আছিল গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ চাৰিটা বিকল্প দিছে পুখুৰীত তাৰ পিছত গছত গ পাহাৰৰ হিপাৰত আৰু ঘ শিলৰ খুৰঙাত ঠিক আছে এতিয়া আমাৰ এই চাৰিটা বিকল্পৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব কোৱাচোন তোমালোকে শিলৰ খুৰঙাত হ'ব গতিকে ঘ নম্বৰ অপচনটো আমি এই বৃত্তটো পূৰ কৰিম ঠিক আছে এদৰে আমি পূৰ কৰি লওঁ হা হ'ব এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো চাওঁ হা ভেকুলী ৰজাই ফেটি সাপডালক পুখুৰীলৈ কিয় লৈ গৈছিল পুখুৰী ভেকুলী খাবলৈ নীতি নিয়ম বান্ধি দিবলৈ সমস্যা সমাধান কৰিবলৈ মিলা প্ৰীতিৰে বাস কৰিবলৈ গতিকে ভেকুলী ৰজাই ফেটি সাপডালক পুখুৰীলৈ সমস্যা সমাধান কৰিবলৈ লৈ গৈছিল যিহেতু প্ৰজাই ৰজাৰ কথা নুশুনিছিলে প্ৰজাই ভেকুলী ৰজাৰ কথা নুশুনিছিলে সেই সমস্যাটো হোৱাৰ কাৰণে সমাধান বিচাৰি ফেটি সাপডালক পুখুৰীলৈ লৈ গৈছিলে গতিকে গ নম্বৰ যেটো অপচন আছে বিকল্প আছে সেই গ নম্বৰ বিকল্পটো আমি মাৰ্ক কৰো হা এদৰে আমি গ নম্বৰ বিকল্পটো পূৰ কৰিলো ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও পিছৰ প্ৰশ্ন আমাক দিছে যে তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা গতিকে আমাৰ প্ৰথম প্ৰশ্ন আছিল ফেটি সাপডাল ক'ত শুই আছিল আমাক সাধুজুতে কৈছিলে আৰু ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল তাৰে উত্তৰটো আমি পাইছিলো যে ভেকুলী ৰজাই ফেটি সাপডালক বিশ্বাস কৰি পেলাই তাৰ যেটো সমস্যা হৈছে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে যেটো ফেটি সাপডালে নিজে কৈছিলে সেই কাৰণে পুখুৰীলৈ লৈ গৈছিল ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁচোন তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা ছাত্ৰ ছাত্ৰীসকল আমাক শব্দ কেইটামান দিয়া আছে আৰু অৰ্থ দিয়া আছে এই শব্দ কেইটাৰ লগত আমি অৰ্থ কেইটা মিলাও আহা প্ৰথম শব্দ দিছে উল্লাস উল্লাস মানে হৈছে আনন্দ বা উল্লাস ঠিক আছে আনন্দ বা উল্লাস মতানৈক্য মতানৈক্য মানে হৈছে দুজন লোকৰ মাজত কথাৰ অমিল ঠিক আছে গতিকে মতৰ পাৰ্থক্য গুমা গুমা মানে গুমুঠা বা বিবৰ্ণ ঠিক আছে আমাৰ যে মুখবিলাক কেতিয়াবা কেতিয়াবা গুমা হৈ থাকে হয়নে নহয় হেতুকে বুজাইছে জুজাৰু জুজাৰু মানে হৈছে যি জুজ কৰে আৰু ভংগ ভংগ মানে ভগা ঠিক আছে সভা ভংগ হয় হয়নে নহয় এটোৱে বুজাইছে এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ 4 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ভেকুলী ৰজা ক'ত বাস কৰিছিল ভেকুলী ৰজা পুখুৰীত বাস কৰিছিল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল ভেকুলী ৰজাই গাঁও বুঢ়া টেকেলা আদি পদ দি ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি দিছিল গতিকে ভেকুলী ৰজাই কিছুমান বাপ দিছিলে বা পদ দিছিলে কিছুমান ভেকুলীক সেই পদ দি পেলাই ভেকুলী বিলাকক দায়িত্ব দিয়াৰ ফলত সিহঁতে ভেকুলী বুৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন ফেটি সাপডালৰ কিয় খং উঠিছিল ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই ইটো শিলৰ পৰা সিটো শিললৈ জপিয়াই যাওঁতে শিলৰ খুৰঙত শুই থকা ফেটি সাপৰ শান্তি ভংগ কৰিলে গতিকে ভেকুলীয়ে ফেটি সাপডালৰ শান্তি ভগ্ন কৰা বুলি কৈছিলে গতিকে তাৰ খং উঠিছিল খ নম্বৰ প্ৰশ্নটো চোৱাচোন ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ এখন শিলৰ পাহাৰত আছিল ঠিক আছে শিলৰ পাহাৰত পাৰ হোৱাৰ ফলতে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাইছিলেগৈ ঠিক আছে 9 নম্বৰ প্ৰশ্নটো চোৱাচোন ফেটি সাপডালক ভেকুলী ৰজাই ক'লৈ লৈ গৈছিল পুখুৰীটোৰ ওচৰলৈ হয়নে নহয় ফেটি সাপডালক ভেকুলী ৰজাই পুখুৰীলৈ লৈ গৈছিল ঠিক আছে
6 নম্বৰ প্ৰশ্নটো চাচোন সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিলে যে নিতৌ তাক এটা ভেকুলী লাগিব ঠিক আছে সাপে ভেকুলী ৰজাক খাবলৈ নিতৌ এটা ভেকুলী লাগিব বুলি চৰ্ত বান্ধি দিছিলে আৰু সেই চৰ্তটো ভেকুলী ৰজাই মান্তি হৈছিলে ঠিক আছে 5 নম্বৰ প্ৰশ্নটো চাচোন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব এইদৰে ভেকুলী ৰজাই নিজে প্ৰথমে গীত গাই নাচিম বুলি নিৰ্দেশ দিছিল কিন্তু কিছু দিনৰ মূৰত বসন্ত ঋতু আহিল বৰষুণ অহাৰ আনন্দত ভেকুলীবোৰে ৰজাৰ কথা পাহৰি ঋতুক আদৰিব গীত গাই নাচিবলৈ ধৰিলে যাৰ ফলত মতানৈক্য হ'ল গতিকে ৰজা আৰু প্ৰজাৰ মাজত মতানৈক্য এই কাৰণে হৈছিল এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ আছোন পিছৰ প্ৰশ্নটো দিছে ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল গতিকে উত্তৰটো হ'ব ভেকুলী ৰজাই ভাবিছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানে ৰজা হৈ দেশ শাসন কৰিব সেইভাবে আগতীয়াকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি চিন্তা কৰিছিল সেই কাৰণে ভেকুলী ৰজাই নিজৰ সন্তানৰ কথা ভাবি নীতি নিয়মবিলাক বান্ধি থৈ গৈছিল গতিকে এইটো প্ৰশ্নৰ উত্তৰ আমি এইদৰে লিখিব পাৰো গ নম্বৰ প্ৰশ্নটো চাচোন ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী ৰজাক খাবলৈ ওলাল যাৰ বাবে ভেকুলী ৰজা বিপাঙত পৰিল ঠিক আছে গতিকে সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী ৰজাকো যেতিয়া খাবলৈ ওলালে তেতিয়া ভেকুলী ৰজা বিপাঙত পৰিলে তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো চাচোন কোনে কাক আৰু কিয় কৈছিল লিখা বিহু আহিলে প্ৰথমে ময়ে গীত গাম আৰু নাচিম উক্ত কথাষাৰ ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল কাৰণ তেওঁ আগতে গীত গাই নাচিব আৰু বাকিবোৰ তেওঁৰ লগে লগে নাচিব ঠিক আছে তাৰ পিছত কি কৈছে চাচোন এয়া ঋতু বা উৎসৱৰহে গীত তেওঁলোকে গাইছে গাও আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই কোনে কৈছিলে কথাষাৰ উক্ত কথাষাৰ দা ডাঙৰীয়া সকলে ভেকুলী ৰজাক কৈছিলে যাতে তেওঁ প্ৰজাক ক্ষমা কৰে ঠিক আছে এই কথাটো দা ডাঙৰীয়া সকলে ভেকুলী ৰজাক কৈছিলে গ নম্বৰ প্ৰশ্নটো চাচোন মোৰ সমান শক্তিশালী কাকো বিচাৰি নোপোৱা ঠিক আছে উক্ত কথাষাৰি কোনে কৈছিলে উক্ত কথাষাৰ ফেটিহাপে ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে খ নম্বৰ প্ৰশ্নটো চাচোন মই নাজানো তুমিহে মোক মাতি আনিছিলা উক্ত কথাষাৰ ফেটিহাপে ভেকুলী ৰজাক কৈছিল কাৰণ ভেকুলী ৰজাই কৈছিল পুখুৰীত এটাও ভেকুলী নাই গতিকে উক্ত কথাষাৰ ফেটিহাপে ভেকুলী ৰজাকে কৈছিলে যে ভেকুলী ৰজাই যেহেতু মাটি পঠিয়াইছিলে আৰু যেতিয়া ভেকুলী বিলাক খাই খাই হাপে হেক কৰি দিছিলে সেই কথাটোৰ কাৰণে ভেকুলী ৰজা ফেটিহাপদালে কৈছিলে গতিকে সেই কাৰণে মই নাজানো তুমিহে মোক মাতি আনিছিলা গতিকে মোক তুমি খোৱা বস্তু দিবই লাগিব বা ভেকুলী দিবই লাগিব এই বুলি ফেটিহাপদালে ভেকুলী ৰজাক কৈছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলো অহা ক্লাছত বাকি ৰৈ যোৱা প্ৰশ্নখিনি লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ